ভাৰতীয়ৰ বাবে আছে অতিকৈ বেয়া খবৰ, অতিকৈ দুখ খবৰ, কিয়নো এবাৰ চাকৰি হেৰুৱাবলৈ গৈ আছে কোম্পানীত কৰ্মৰত লাখ লাখ ভাৰতীয়ই। কিয়নো এবাৰ ভাৰতক টাৰ্গেট কৰিছে ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰতি কঠোৰ হোৱা পৰিলক্ষিত হৈছে। কেৱল ভাৰতবৰ্ষই নহয়, চীনকো টাৰ্গেট কৰি লৈছে ডোনাল্ড ট্ৰাম্পে, যিহেতু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল ভাৰতে, আৰু এই কাৰ্যত বা এই কৰ্মত সম্পূৰ্ণৰূপে সৰব হৈছে ডোনাল্ড ট্ৰাম্প। আৰু ডোনাল্ড ট্ৰাম্পে অৱশেষত এখন বিধেয়কত চহী মৰা পৰিলক্ষিত হৈছে, যিখন বিধেয়কে এতিয়া চিন্তিত কৰিছে সকলো ভাৰতীয়ক। যিসকল ভাৰতীয়ই কোম্পানীত কৰ্মৰত হৈ আছিলে সেইসকলৰ হয়তো চাকৰি যাব পাৰে। ডোনাল্ড ট্ৰাম্পে দিছে কঠোৰ নিৰ্দেশনা, কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প, আৰু ভাৰত আৰু চীনক টাৰ্গেট কৰি লৈছে। ৰাছিয়াৰ সৈতে যিহেতু আমেৰিকাৰ খুবেই এটা বেয়া সম্পৰ্ক চলি আছে, তেনে মুহূৰ্তত ভাৰতৰ লগত যিহেতু ৰাছিয়াৰ এটা সুসম্পৰ্ক আছে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছিল। কিন্তু এই কথাত একেবাৰে সুখী নহয় ডোনাল্ড ট্ৰাম্প, যাৰ বাবে এতিয়া তেল ক্ৰয় কৰাৰ কৰ্মক লৈ বা তেল ক্ৰয় কৰাৰ প্ৰসংগক লৈ ভাৰতৰ প্ৰতিও ডোনাল্ড ট্ৰাম্প কঠোৰ হৈ পৰিছে। যুদ্ধবলীয়া হৈ পৰিছে ডোনাল্ড ট্ৰাম্প। যিকোনো মুহূৰ্তত ভাৰতক এটেক কৰিব নেকি ডোনাল্ড ট্ৰাম্পে। সবিশেষ খবৰ লৈ আহিছোঁ, ভাৰত আৰু আমেৰিকাৰ মাজত যুদ্ধ হ'ব পাৰে নেকি? চাকৰি হেৰুৱাব পাৰে কোম্পানীত কৰ্মৰত লাখ লাখ ভাৰতীয়ই। ভাৰতীয়ৰ বাবে আছে অতিকৈ বেয়া খবৰ। ভাৰতক টাৰ্গেট কৰিছে যুদ্ধবলীয়া ডোনাল্ড ট্ৰাম্পে। ৫০০% শুল্ক বৃদ্ধিৰ সিদ্ধান্তত চিল মোহৰ মাৰিছে ডোনাল্ড ট্ৰাম্পে। লগতে ভাৰতৰ লগতে চীনকো কৰিছে টাৰ্গেট, আৰু এখন বিধেয়কে এতিয়া চিন্তিত কৰিছে ভাৰতবৰ্ষক। ভাৰতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সম্ভাৱনা আছে আমেৰিকাৰ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ক্ষুণ্ণ হৈছে ডোনাল্ড ট্ৰাম্প। আমি পুনৰ কৈছোঁ, ভাৰতৰ আৰু চীনক টাৰ্গেট কৰিছে ডোনাল্ড ট্ৰাম্পে। চাকৰি হেৰুৱাব পাৰে লাখ লাখ ভাৰতীয়ই। সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা ট্ৰাম্পৰ এতিয়া টাৰ্গেট হৈ পৰিছে ভাৰতবৰ্ষ। এখন বিশেষ বিধেয়ক, যিখন বিধেয়কে চিন্তিত কৰিছে ভাৰতীয়সকলক। ট্ৰাম্পৰ বাবে চাকৰি হেৰুৱাব লাগিব পাৰে লাখ লাখ ভাৰতীয়ই। ভাৰতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হৈছে আমেৰিকা। ৫০০% শুল্ক বৃদ্ধিৰ সিদ্ধান্তত চিল মোহৰ মাৰিছে ডোনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ক্ষুণ্ণ হৈছে ডোনাল্ড ট্ৰাম্প। ভাৰতে যিটো ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে, এই কথাত সৰব হৈ পৰিছে, কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। চীন, ব্ৰাজিল আদি ৰাষ্ট্ৰলৈও ভাবুকি প্ৰদান কৰিছে ট্ৰাম্পে। ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক ২০২৫ত অনুমোদন জনোৱা পৰিলক্ষিত হৈছে। ট্ৰাম্পে চহী কৰিলে বহু বিতৰ্কিত বিধেয়কখন, যিখন বিধেয়ক ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰি আছিলে, যিখন বিধেয়ক বিতৰ্কত সোমাই পৰিছিলে। আৰু ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক 2025ত অনুমোদন জনাইছে ডোনাল্ড ট্ৰাম্পে। আৰু যিখন বিধেয়কত চহী মৰা পৰিলক্ষিত হৈছে, আৰু বিধেয়কখন আইনত পৰিণত হ'লেই বিপদ নিশ্চিত হৈ পৰিব ভাৰতৰ। যিহেতু চহী মাৰিছে ডোনাল্ড ট্ৰাম্পে, আৰু আইনলৈ ৰূপান্তৰিত হোৱাৰ মাত্ৰকে ভাৰতৰ বিপদ নিশ্চিত হৈ পৰিব। ভাৰতৰ ৰপ্তানি বাণিজ্যত পৰিব ব্যাপক প্ৰভাৱ। দেউলীয়া হৈ পৰিব পাৰে বহু কোম্পানী। চাকৰি হেৰুৱাব পাৰে ঔষধ, বস্ত্ৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীয়ে। আমেৰিকালৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীত বলবৎ হ'ব অত্যাধিক শুল্ক। ৫০০% পৰ্যন্ত শুল্ক বলবৎ কৰিব পাৰিব আমেৰিকাই। আৰু অহা সপ্তাহত মাৰ্কিন সংসদত বিধেয়কখনক লৈ অনুষ্ঠিত হ'বলৈ গৈ আছে ভোটদান প্ৰক্ৰিয়া। আৰু ভাৰতৰ লগতে চীন, ব্ৰাজিল আদি ৰাষ্ট্ৰলৈও ভাবুকি প্ৰেৰণ কৰিছে ডোনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো নিবিচাৰে আমেৰিকাই। কিন্তু আমেৰিকাৰ মতে ৰাছিয়াক সকলোৱে এঘৰীয়া কৰিব লাগে। যিহেতু ইউক্ৰেইনৰ সৈতেও ভয়ংকৰ যুদ্ধ কৰিছিল, তেল ক্ৰয় নকৰি ৰাছিয়াক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব লাগে বুলি ডোনাল্ড ট্ৰাম্পে বিচাৰিছে। আৰু সেইকাৰণে প্ৰস্তাৱ কৰিছে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক। আৰু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে ৰাছিয়াক এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ সিদ্ধান্তৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে বহু ৰাষ্ট্ৰই। কিন্তু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা সম্পূৰ্ণৰূপে বন্ধ কৰিছে বহু ৰাষ্ট্ৰই। কিন্তু দেশখনৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰি আহিছে ভাৰতবৰ্ষই, যাৰ বাবে কম দামত ৰাছিয়াই তেল বিক্ৰী কৰাৰ সুবিধা লৈ আহিছিলে ভাৰতে। আৰু আমেৰিকাৰ সৈতে এতিয়া ভাৰতৰ মাজত যুদ্ধ বা তুমুল বিতৰ্কৰ সৃষ্টি হ'ব পাৰে নেকি? আমেৰিকাৰ মতে এই কাৰ্যৰ জৰিয়তে অপৰাধ কৰিছে ভাৰতে। ডোনাল্ড ট্ৰাম্পৰ মতে ভাৰতে অপৰাধ কৰা বুলি কৈছে। পৰোক্ষভাৱে ভাৰতে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ অভিযোগ কৈছে। আৰু একেই অভিযোগ ৰাছিয়ান তেল ক্ৰয় কৰা দেশ ব্ৰাজিল আৰু চীনৰ বিৰুদ্ধেও আছে। গতিকে তেল ক্ৰয় কৰা প্ৰসংগক লৈ এতিয়া সুখী নহয় বা সন্তুষ্ট নহয় ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্পে এতিয়া ভাৰতৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হৈছে। আমি বাৰে বাৰে কৈছোঁ, যিটো ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছিলে বহু ৰাষ্ট্ৰই, কিন্তু ভাৰতবৰ্ষই সৰ্বাধিক পৰিমাণে তেল ক্ৰয় কৰিছিলে, যাৰ বাবে এতিয়া বিপদত পৰিবলৈ গৈ আছে ভাৰতবৰ্ষ।
ৰাছিয়াৰ বিৰুদ্ধে এখন নিষেধাজ্ঞা 2025 বিধেয়ক সৃষ্টি কৰা হৈছিল, যিখন বিধেয়কত অনুমোদন জনাইছে ডোনাল্ড ট্ৰাম্পে, চহী মাৰিছে আৰু সেইখন বিধেয়ক আইনলৈ পৰিণত হোৱাৰ মাত্ৰকে ভাৰতৰ বিপদ নিশ্চিত হৈ পৰিব। কেৱল ভাৰতেই নহয়, ভাৰতৰ সমান্তৰালকৈ চীন আৰু ব্ৰাজিলৈও গৈছে সেই একেই ডোনাল্ড ট্ৰাম্পৰ ভাবুকি। গতিকে যাৰ বাবে এতিয়া হয়তো ভাৰতবৰ্ষৰ বহু সংখ্যক কোম্পানী বন্ধ হৈ যাব পাৰে, বহু কোম্পানী লোকচান খাব পাৰে বা বহু কোম্পানীত কৰ্মৰত ভাৰতীয়ই চাকৰি হেৰুৱাব লগা হ'ব পাৰে। কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প এতিয়া ভাৰতৰ বিৰুদ্ধে যোৱা পৰিলক্ষিত হৈছে। আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়তে ৰাছিয়াক এঘৰীয়া কৰাৰ কথা কৈছিলে আমেৰিকা সন্তুষ্ট নহয় ইউক্ৰেইনৰ প্ৰতি যি ভয়ংকৰ যুদ্ধ কৰিছিল আৰু সেইখন ৰাছিয়াক এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছিল ডোনাল্ড ট্ৰাম্পে, আৰু সেই কথাত সকলো ৰাষ্ট্ৰই সঁহাৰি জনাইছিলে। কিন্তু অৱশেষত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে ভাৰতে, যাৰ বাবে এতিয়া ৰাছিয়া, চীন আৰু ব্ৰাজিলৰ বিৰুদ্ধে কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। আৰু ডোনাল্ড ট্ৰাম্পে যিকোনো মুহূৰ্তত বিপদ ঘটাব পাৰে, যাৰ বাবে দুখীয়া হৈ পৰিব পাৰে ভাৰতীয় বহু কোম্পানী, যাৰ বাবে চাকৰি হেৰুৱাব লগা হ'ব পাৰে লাখ লাখ ভাৰতীয়ই।